আপোনালোকে কোনটো এংগেল দি মোক ছাগাল চুৰ পাইছি হা? এই 80 লাখ টকা গাড়ী দি মই কি ছাগাল চুৰ কৰিম? নাই আজিকালি একো ধৰবা নৰি। 80 লাখ টকা নহয়, কৰোৰ টকা গাড়ী দিও ছাগাল চুৰ কৰিব পাৰে। মোৰ কিন্তু খং উঠোৱা আপোনাৰ কমপ্লেইন বহুত ওপৰলৈকে পঠাই দিম কিন্তু মই। বস্তুৰ মত মই বিখ্যাত বিজনেছমেন ৰমেশ চলিহাৰ পুতেক হয়। আপোনালোকৰ নিচিনা পুলিচ বিলাকৰ কাৰণে আমাৰ নিচিনা ডাঙৰ ডাঙৰ মানুহবিলাকৰ কিমান প্ৰব্লেম হয় আপোনালোকে জানে না? এটা কথা শুনক, আমাৰ ডিউটি আমি পালন কৰিবই লাগিব। মোৰ এফালে দেৰি হৈছে, মোৰ এখন মিটিং আছে। আপোনালোকৰ নিচিনা পুলিচ বিলাকৰ কাৰণে মুঠতে আমাৰ শান্তি নাই। ই কুকুৰে অলপ বেছি লেভেল ছুটাইছে। 12 ঘণ্টা দি আছো। তই আৰু মাজতকে সোমছা গুছ। নাই তালুকদাৰ ছাৰ, ইয়াক কিবা এটা কবা লগা আছে। কোন তই আৰু তোৰ কি কব লগা আছে হা? নাই বৰডেকা, তোক কেইটামান কথা কবা লগা আছে মোৰ। তই যে কলি তোৰ সময় নাই ৰখবা। নাইতো, মোৰ এখন মিটিং আছে। হয় নেকি? তোৰ মিটিং আছে নেকি? তোক এটা কথা কওঁ, এই পকাৰ ফাটা ৰ'দত তই বঢ়িয়াকে দামী গাড়ীত এচি অন কৰি পেলাই ঘূৰি আছা, হয় না নহয়? আমি এনি টাইম এচিতে থাকো। আৰু এই তালুকদাৰ ছাৰহঁতে এই পকাৰ ফাটা ৰ'দত গৰমত ডিউটি কৰি আছে। তাতে মই কি কৰিব লাগে? পুলিচৰ চাকৰি কৰিবই নালাগিছিল। আমাৰ নিচিনা বিজনেছমেনৰ কথাই বেলেগ না। হয় না কুকুৰ, তোৰ যদি পকাৰত ইমান দমে আছে, আধা ঘণ্টা তই এটা থিয়া দি পেলাই দেখো। এই দৰকাৰত থাকিম মই। এইখিনি সময় থিয় দি থাকি মোৰ অৱস্থা নোহোৱা হৈ গৈছে। হয় না কুকুৰ, তে ভাব এই ৰ'দখনত পুলিচ গিলা কেনেকে ডিউটি দি থাকে। আৰু কাৰ কাৰণে ডিউটি দিয়ে? কেৱল আমাৰ কাৰণে। আৰু তোৰ অলপ সময়ৰ কাৰণে গাড়ীখন চেক কৰিব দিবা তোৰ সময় নাই। তোৰ এইবিলাক বাকৱাচ শুনিব মোৰ টাইম নাই। কথা কবা আহিছা, বাকৱাচ কবা আহিছা তই? এই ৰ'দ খেৰত পুলিচ গিলাই কিমান কষ্ট কৰি ডিউটি দি থাকে, অলপো তহঁতৰ ভাববা সময় নাই হা? আৰু বৰষুণ দিলি, বৰষুণত বঢ়িয়াকে বন্দা মেকৰিৰ নিচিনা ঘৰত বাগাত দি থাকবি হা? আৰু পুলিচ গিলাই বান্দাজ জিকা দি পেলাই বৰষুণত ডিউটি দিবা লাগে, কিন্তু সেইটো ভাববা তহঁতৰ সময় নাই অলপ। এটা কথা কওঁ তো শুন, হবা পাৰা তই বহুত ডাঙৰ মানুহ, আৰু হবা পাৰো মই গেলৰো, কিন্তু মনত ৰাখবি জীৱনত সদায় বিপদত দুটা বস্তুৱে পাবি। প্ৰথমটো হৈছে বিপদত সদায় তোৰ ঘৰখনে পাবি, আৰু দ্বিতীয়তে বিপদত পাবি কেৱল পুলিচক। তাতছে বেলেগক কাকো নাপা। সেইকাৰণে পুলিচক অলপ হ'লেও সন্মান দিবা শিকবি। হয় দিয়ক দাদা, কথাটো মই এতিয়াহে ভাবলো। একদম চৰি। মোক চৰি কবা নাগে, ছাৰহঁতক চৰি ক। ছাৰ, মোৰ ফালৰ পৰা একদম চৰি, বেয়া নাপাব। সঁচাকে আপোনালোকৰ কষ্টবিলাকৰ কথা আমি অলপো নাভাবো। হ'ব বুজি যে পাইছি অলপ। শুন, তালুকদাৰ ছাৰৰ জীৱনত উল্টে পাল্টে মাৰ খাইছো মই বহুতবাৰ, কিন্তু তালুকদাৰ ছাৰক আজিলৈকে অসন্মান কৰা নাই মই। তালুকদাৰ ছাৰ, মোৰ ফালৰ পৰা চেলিউট। দে হ'ব দে। সঁচাকে তই জীৱনত প্ৰথমবাৰ বহুত ভাল কথা কলি, বহুত ভাল লাগিল। কমচে কম তই যে আমাৰ কথা তেনেকে ভাবা। অকল মই ভাবলি নহব না, চবে ভাববা লাগব না। ইমান কষ্ট কৰাৰ পিছতো কিছুমান মানুহে পুলিচকে সমালোচনা কৰে। অলপতো আপোনালোকৰ দুখ কষ্টৰ কথা বুজবা লাগে না। আৰু শুন, মই কোৱা কথাখিনি মনত ৰাখবি পাৰলি। ঘণ্টাৰ বিজনেছমেন দেখাবাই সময় নাই। চালা জালাক চিনি পানাই, মই জালা হয়, জালা। সঁচাকে ল'ৰাটোৰ কথা একদম মন চুই গেল মোৰ। ছাৰ একদম বেয়া নাপাব। সঁচাকে আমাৰ নিজৰ ব্যস্ততাত আপোনালোকৰ দুখ কষ্ট ভাবাই নহয় আমাৰ। দিয়ক হ'ব দিয়ক, এতিয়া গাড়ীখন চেক কৰো। ঠিক আছে ছাৰ, কৰক।